হয়, আমি আছো দৰং জিলাৰ ঐতিহাসিক পথৰুঘাট আৰু এই পথৰুঘাট আমি সকলোৱে জানো পথৰুঘাটে ৰিঙিয়াই এই পথৰুঘাটৰ এক ইতিহাস আছে। এই পথৰুঘাটতেই প্ৰায় 140 জন কৃষকে বিদ্ৰোহ কৰি ব্ৰিটিছৰ সেনাৰ গুলিত প্ৰাণ আহুতি দিবলগীয়া হৈছিল। 1894 চনত এই স্থানত যি পথৰুঘাট এই চিপাঝাৰ অঞ্চলত ব্ৰিটিছৰ কৰকাটল খুব বেছি হোৱাৰ বাবেই ইয়াত এক বিদ্ৰোহৰ উকমুকনি ঘটিছিল আৰু এই বিদ্ৰোহ কৰিবলৈ যাওঁতে জাতি ধৰ্ম নিৰ্বিশেষে প্ৰায় 140 জন কৃষকক নিৰ্মমভাৱে গুলিয়াই হত্যা কৰা হৈছিল। আৰু আজি তেখেতলোকৰ এই পবিত্ৰ স্থানত তেখেতলোকক স্মৰণ কৰি এক সমাধি ইয়াত নিৰ্মাণ কৰা হৈছে। এই পথৰুঘাটৰ কৃষক শ্বহীদ স্তম্ভ আমি আপোনাক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এই যে যিসকল শ্বহীদ হৈছিল ইয়াতে আছে চন্দন শৰ্মা, ধৰ্ম পাণ্ডে, ধাতু চুৰি, ঠিক তেনেধৰণে বিহুৰাম হালৈ, ৰংমন মেনা, ৰঞ্জিত হালৈ, লুটুম খুৰা, মিহিৰাম আদি যিসকল জাতীয় শ্বহীদ তেখেতসকলৰ স্মৃতিত এই স্তম্ভ 2001 চনত আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল এছ কে সিনহাই নিৰ্মাণ কৰিছিল। আৰু আমি যিমান দূৰ জানো ভাৰতীয় সেনাৰ এই স্তম্ভটো নিৰ্মাণ কৰি দিছিল তেখেতলোকৰ স্মৃতিত। আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ আমি আপোনালোকক এবাৰ পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত বহু লোকৰ নাম ইতিমধ্যে অন্তৰ্ভুক্ত কৰিব পৰা নাই, যিসকলক সেই সময়ত ভাল ধৰণে জানিছিল। দুমহু শৰ্মা, প্ৰাণহৰি শৰ্মা, বালি শেখ, ঘনদেউ শেখ, বকুল কোচ, এনেধৰণে নিৰ্দিষ্ট সংখ্যক সেই সময়ৰ শ্বহীদৰ নাম ইয়াত সন্নিৱিষ্ট কৰিছে বা কিন্তু আমি জনাত প্ৰায় 140 জন কৃষক শ্বহীদ হৈছিল। আৰু তেখেতলোকৰ স্মৃতিত প্ৰতি বছৰে ইয়াত শ্বহীদ কৃষক দিৱস পালন কৰা হয়। খুব তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াতে আৰু আপোনালোকে দেখিব শম্ভু কোচ, বকুল কোচ, ফজিল শেখ, আলিম শেখ, দিলৌ কোচ, টুনি কোচ, এনে অগণন। আৰু আজি আমি এই স্থানত আহি উপস্থিত হৈ আমিও সশ্ৰদ্ধ প্ৰণাম কৰিছোঁ সেইসকল কৃষক শ্বহীদলৈ যিসকলে ব্ৰিটিছৰ বিৰুদ্ধে আমাৰ থলুৱা কৃষকৰ স্বাৰ্থৰ বাবে বিদ্ৰোহ কৰি বুকু পাতি দিছিল। আমি সেইসকলকো সাদৰ প্ৰণাম কৰিছোঁ। আৰু এই স্তম্ভটো আৰু এই ঠাইডোখৰক আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ। লাইভ করে